অসম চৰকাৰৰ হাতত কোনোবা এজন ব্যক্তিক আমি চৰকাৰী চাকৰি দিয়াৰ আগতে পুলিচৰ অনুসন্ধান আৰু গোটেই ঘটনাটোৰ তদন্ত হ'ব লাগিব। তদন্তৰ পিছতহে আমি গম পাম যে মৃত্যুৰ কাৰণ কি। কাৰণ ব্যক্তিগৰাকীৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে আইনগতভাৱে, এনেই মই জনাটো বেলেগ কথা, কিন্তু যেতিয়ালৈকে তদন্ত শেষ নহ'ব তেতিয়ালৈকে আইনগতভাৱেতো আমি নুবুজিম। যদি পুলিচৰ ভুল আছে তদন্তত ওলাই, তেতিয়া নিশ্চয় আমি তেওঁলোকক চৰকাৰী চাকৰি বা ক্ষতিপূৰণ দিব পাৰিম। কিন্তু যেতিয়ালৈকে বিষয়টো তদন্ত হৈ থাকিব তেতিয়ালৈকে এই বিষয়ে কমেণ্ট দিয়াটো ঠিক তলে। মাত্ৰ ৰাহুল গান্ধীৰ বিৰুদ্ধে বিচাৰ লাগে বুলি তেওঁলোকে এটা সমদল উলিয়াইছে। ইয়াত তেওঁলোকৰ কোনো দাবী নাই। ধৰক আজি আপোনালোকে বিচাৰিছে যে সাংবাদিকৰ দৰমহা বৃদ্ধি হ'ব লাগে, এটা সমদল উলিয়াইছে। ইয়াত আৰু গেট ভাঙা, হাকোটাৰ ওপৰেদি পাৰ হৈ যোৱা তেনেকুৱাতো কোনো কথা নাই। গতিকে আজি প্ৰতিদিনৰ হেডলাইনটোৱে ভুল হৈছে। আমাৰ ভৱেশ কলিতাহঁতে কোনো আন্দোলন কৰা নাই, চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে কোনো ক্ষোভ প্ৰকাশ কৰা নাই। মাত্ৰ নাগালেণ্ডৰ উত্তৰ পূৰ্বত মহিলা এগৰাকীৰ ওপৰত ৰাহুল গান্ধীয়ে কৰা অভদ্ৰ আচৰণৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। এইটোতো আন্দোলন নহ'ল যে দৰমহা বঢ়াব লাগে, তেনেকুৱা আন্দোলন নাই, বা অমুকক কিবা দিব লাগে তেনেকুৱা এইটোতো আন্দোলন নহয়। গতিকে এইটো এটা, যদি অহাকালি অসমক কোনোবাই অপমান কৰে তেতিয়া তাৰ বিৰুদ্ধে এটা প্ৰতিবাদ নহ'ব নেকি? তাততো কোনো আপত্তি নাই। অসম চৰকাৰৰ হাতত কোনোবা এজন ব্যক্তিক আমি চৰকাৰী চাকৰি দিয়াৰ আগতে পুলিচৰ অনুসন্ধান আৰু গোটেই ঘটনাটোৰ তদন্ত হ'ব লাগিব। তদন্তৰ পিছতহে আমি গম পাম যে মৃত্যুৰ কাৰণ কি। কাৰণ ব্যক্তিগৰাকীৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে আইনগতভাৱে, এনেই মই জনাটো বেলেগ কথা, কিন্তু যেতিয়ালৈকে তদন্ত শেষ নহ'ব তেতিয়ালৈকে আইনগতভাৱেতো আমি নুবুজিম। যদি পুলিচৰ ভুল আছে তদন্তত ওলাই, তেতিয়া নিশ্চয় আমি তেওঁলোকক চৰকাৰী চাকৰি বা ক্ষতিপূৰণ দিব পাৰিম। কিন্তু যেতিয়ালৈকে বিষয়টো তদন্ত হৈ থাকিব তেতিয়ালৈকে এই বিষয়ে কমেণ্ট দিয়াটো ঠিক তলে। মাত্ৰ ৰাহুল গান্ধীৰ বিৰুদ্ধে বিচাৰ লাগে বুলি তেওঁলোকে এটা সমদল উলিয়াইছে। ইয়াত তেওঁলোকৰ কোনো দাবী নাই। ধৰক আজি আপোনালোকে বিচাৰিছে যে সাংবাদিকৰ দৰমহা বৃদ্ধি হ'ব লাগে, এটা সমদল উলিয়াইছে। ইয়াত আৰু গেট ভাঙা, হাকোটাৰ ওপৰেদি পাৰ হৈ যোৱা তেনেকুৱাতো কোনো কথা নাই। গতিকে আজি প্ৰতিদিনৰ হেডলাইনটোৱে ভুল হৈছে। আমাৰ ভৱেশ কলিতাহঁতে কোনো আন্দোলন কৰা নাই, চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে কোনো ক্ষোভ প্ৰকাশ কৰা নাই। মাত্ৰ নাগালেণ্ডৰ উত্তৰ পূৰ্বত মহিলা এগৰাকীৰ ওপৰত ৰাহুল গান্ধীয়ে কৰা অভদ্ৰ আচৰণৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। এইটোতো আন্দোলন নহ'ল যে দৰমহা বঢ়াব লাগে, তেনেকুৱা আন্দোলন নাই, বা অমুকক কিবা দিব লাগে তেনেকুৱা এইটোতো আন্দোলন নহয়। গতিকে এইটো এটা, যদি অহাকালি অসমক কোনোবাই অপমান কৰে তেতিয়া তাৰ বিৰুদ্ধে এটা প্ৰতিবাদ নহ'ব নেকি? তাততো কোনো আপত্তি নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।